সন্দৰ্ভত ডাঙৰ খবৰ দিব বিচাৰিছো এই মুহূৰ্তত যিকোনো মুহূৰ্ততে খহি যাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথ তেজপুৰ নগাঁও যি ৰাষ্ট্ৰীয় ঘাইপথ আছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে কিয়নো কলিয়াবৰৰ যি উৰণীয়া সেতু আছিলে ক্ষেত্ৰৰ তলৰ অংশত বৃহৎ গাঁতৰ সৃষ্টি হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে গাঁতৰ অংশ বহি যাব পাৰে ভয়ংকৰ বিপদ হ'ব পাৰে যান বাহন চলাচল ব্যাহত হৈ পৰিব পাৰে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব পাৰে ঠিকাদাৰৰ হেমাহিৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে যিকোনো মুহূৰ্ততে ৰাইজৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এটা ভয়ংকৰ বিপদ হ'ব পাৰে ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো মুহূৰ্ততে বিব্ৰেকিং এমত ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে খহিব পাৰে নগাঁও তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ চলাচল যান বাহনৰ চলাচল যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব পাৰে যিকোনো মুহূৰ্তত কলিয়াবৰ তিনিআলিৰ যি উৰণীয়া সেতু আছিলে সেতুৰ কাষত নৱনিৰ্মিত পথত ভয়ংকৰ দৃশ্য পথটোৰ তলত বৃহৎ গাঁতৰ সৃষ্টি হৈ পৰিছে মাটি খহি পৰিছে খহি যোৱাৰ অংশ সুৰংগ সদৃশ হৈ পৰিছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে যান বাহনৰ চলাচল বন্ধ হৈ পৰিব পাৰে যাতায়াত কৰাটো অতি বিপদজনক হৈ পৰিছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে যাতায়াত কৰা যাত্ৰীসকলৰ মাজত নৱনিৰ্মাণ কৰা পথৰ এনে অৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ কলিয়াবৰত ঠিকাদাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা ঠিকাদাৰ প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে কামত হেমাহি কৰাৰ বাবে পাল মৰা কামৰ বাবে পথৰ তলৰ মাটি খহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভয়ংকৰ দৃশ্য আৰু এই দৃশ্য দেখাৰ পাছতো নিৰ্মাণকাৰী প্ৰতিষ্ঠান তথা প্ৰশাসন নীৰৱ হৈ আছে যদিহে ব্যৱস্থা গ্ৰহণ নকৰে শীঘ্ৰেই তেনেহ'লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে তেজপুৰ নগাঁও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ আমি দৃশ্যাংশ দেখুৱাই আছো এয়া চাওক আপোনালোকে কলিয়াবৰত যি উৰণীয়া সেতু আছিলে কলিয়াবৰ তিনিআলিৰ কাষত যি উৰণীয়া সেতু আছিলে উৰণীয়া সেতুৰ তলৰ বৃহৎ অংশ গাঁতৰ সদৃশ হৈ সৃষ্টি হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে ইয়াত ভয়ংকৰ বিপদ হোৱাটো অনিবাৰ্য নিশ্চিত যাতায়াত চলাচল যান বাহনৰ চলাচল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি হৈ আছে যিকোনো মুহূৰ্ততে অঞ্চল খহি যাব পাৰে বৃহৎ গাঁতৰ সৃষ্টি হৈ পৰিব পাৰে ওপৰেদি যান বাহন চলাচল আৰু তলত সেয়া দেখিবলৈ পোৱা গৈছে বৃহৎ গাঁত ওপৰেদি যান বাহনৰ চলাচল হৈছে তাত কিমান ট্ৰাকৰ লঘু যান বাহনৰ পৰা আৰম্ভ কৰি গধুৰ যান বাহন তাত চলাচল কৰি আছে অহা যোৱা কৰি আছে তলৰ অংশ কিন্তু বৃহৎ গাঁতৰ সৃষ্টি হৈ পৰিছে যিকোনো মুহূৰ্ততে সেই অংশ খহি যাব পাৰে আৰু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে কিয়নো ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবে কামত গাফিলতি কৰাৰ ফলতে এনেধৰণৰ ভয়ংকৰ বিপদ হ'ব পাৰে যিকোনো মুহূৰ্ততে তলৰ অংশ বহি গৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো অনুমান কৰক কিমান ভয়ংকৰ বিপদ হ'ব পাৰে অনুমান কৰক নগাঁও তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ এয়া আমি দেখুৱাই আছো তলত বৃহৎ গাঁত তলত সুৰংগ সদৃশ গাঁতৰ সৃষ্টি হৈ পৰিছে আমি তাৰে ভিতৰত দৰ্শকক দেখুৱাইছো তলত সুৰংগ সদৃশ গাঁতৰ সৃষ্টি হৈ পৰিছে পথটোৰ তলত মাটি খহি পৰিছে আৰু যিকোনো মুহূৰ্ততে ওপৰেদি যিহেতু যান বাহনৰ চলাচল হৈ আছে অহা যোৱা কৰি আছে লঘুৰ পৰা গধুৰ যান বাহন চলাচল কৰি আছে তাত বাইক আৰোহী গৈ আছে বিলাসী বাহন গৈ আছে ট্ৰাক গৈ আছে গধুৰ যান বাহন গৈ আছে লোডিং বৃহত্তৰ বহুত টন মাল লৈ ট্ৰাক ভৰ্তি মাল লৈ তাৰ ওপৰেদি বহুতো বাহন গৈ আছে যিকোনো মুহূৰ্ততে সেই অংশ খহি যদি যায় তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে আৰু সম্পূৰ্ণ যি যাতায়াত ব্যৱস্থা এই যাতায়াত ব্যৱস্থা ব্যাঘাত জন্মিব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে দৃশ্যাংশ দেখুৱাই আছো পথটোৰ তলৰ মাটি খহি সৃষ্টি হৈছে এতিয়া বৃহৎ সুৰংগ আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ হ'ব পাৰে নগাঁও তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা তলত সুৰংগ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু ৰাইজৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি এইটো ঠিক নকৰে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে যিকোনো মুহূৰ্ততেই আমি দৃশ্যাংশ দেখুৱাই যিকোনো মুহূৰ্ততে খহিব পাৰে নগাঁও তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ উৰণীয়া সেতুৰ কাষত নৱনিৰ্মিত পথত ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে যদিহে ঠিক নকৰে প্ৰশাসনে যদি গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে কিন্তু খুব কম সময়ৰ ভিতৰতে অংশটো বহি যাব পাৰে যিহেতু যান বাহনৰ চলাচল গধুৰ যান বাহনৰ চলাচল ওপৰেদি হৈ আছে বহি যদি যায় অংশটো যদি বহি যায় আপোনালোকে অনুমান কৰক ওপৰেদি যান বাহনৰ চলাচল হৈ আছে আমি দেখুৱাইছো সেই সুৰংগ গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু সেই সুৰংগত যদি সুৰংগ অংশ বহি যায় তেনেহ'লে ভয়ংকৰ বিপদ হ'ব পাৰে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু দুৰ্ঘটনা হোৱাটো স্বাভাৱিক কথা ওপৰেদি যান বাহনৰ চলাচল তলত বৃহৎ গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে সুৰংগ হৈ পৰিছে আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ হৈ পৰিব পাৰে
যিকোনো মুহূৰ্ততে খহিব পাৰে নগাঁও তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ যি উৰণীয়া সেতু আছিলে উৰণীয়া সেতুৰ কাষৰ নতুনকৈ নিৰ্মাণ কৰা পথৰ ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে প্ৰশাসনে গুৰুত্ব প্ৰদান কৰক এই অংশত প্ৰশাসনে চাওক গুৰুত্ব প্ৰদান কৰক নহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে তাৰ কাৰণ ওপৰেদি যান বাহনৰ চলাচল অহৰহ হৈ থাকে যান বাহনৰ অহা যোৱা হৈ থাকে তলত বৃহৎ গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে যিকোনো মুহূৰ্তত খহিব পাৰে নগাঁও তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ উৰণীয়া যি সেতু আছিলে কলিয়াবৰ তিনিআলিৰ উৰণীয়া সেতুৰ কাষত নৱনিৰ্মিত পথত ভয়ংকৰ দৃশ্য আৰু পথটোৰ তলৰ মাটি খহি সৃষ্টি হৈছে বৃহৎ গাঁত আৰু খহি যোৱা অংশটো সুৰংগ সদৃশ হৈ পৰিছে ফলত পথটোৰে যাতায়াত কৰাটো হৈ পৰিছে অতি ভয়ংকৰ বিপদজনক নৱনিৰ্মিত পথৰ এনে অৱস্থাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে গাফিলতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছে পালমৰা কামৰ বাবে পথৰ তলৰ মাটি খহাৰ অভিযোগ উত্থাপিত হৈছে ভয়ংকৰ দৃশ্য দেখিও নিৰ্মাণকাৰী প্ৰতিষ্ঠান প্ৰশাসন নীৰৱ হৈ আছে শীঘ্ৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ওপৰত আপোনাৰ স্পীড ব্ৰেকাৰ তলত সম্পূৰ্ণ ফুটা ডাঙৰ গাঁত যিটো গাঁতত এতিয়া মই সোমাই যাব পাৰিম ইপিনে সোমাই সিপিনে মই ওলাই যাব পাৰোঁ ইচ্ছা কৰিলে আপোনালোকে যদি প্ৰমাণ চাই যদি মই দেখুৱাব পাৰোঁ অথনি দেখুৱাইছোঁ আপোনালোকে বাতৰিত পাব কিন্তু এই গাঁতটো চাওক এতিয়া যেতিয়া মই দেখুৱাই দিয়াৰ পিছত বাৰু আপোনালোকে কি ভাবিব নিজে চিন্তা কৰকচোন আজি NSA DCLয়ে হওক আমাৰ সমজিলা হেৰিয়ে হওক আমাৰ মন্ত্ৰী আমাৰ বিধায়কে হওক যদি মই সোমাই যোৱাৰ পিছত তেওঁলোকে কি ভাবে কি চিন্তা কৰে সেইটো তেওঁলোকেহে অনুমোদন কৰিব মই ভাবোঁ যে আচলতে মই সোমাই দিয়াৰ পিছত আচলতে তেওঁলোকে নিয়মতে দৌৰি আহিব লাগিছিল সেইখিনি জেগালৈ আহি পেলাই নিজে চাই যাব লাগিছিলে গতিকে এতিয়াও সময় আছে আজি নহ'লেও কালিৰ ভিতৰত আহক বা পৰহিৰ ভিতৰত আহক আহি চাই যাওক নিজে চাই যাওক তাৰপিছত প্ৰশাসনক কি নিৰ্দেশ দিব সেইটো মই কিয় কাৰণে কৈছোঁ আমাৰ অকল মোৰ কাৰণে নহয় গোটেই কলিয়াবৰ ৰাইজ বুলিও নহয় গোটেই অসমৰ ৰাইজৰ বা নহয় গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণেহে মই কৈ আছোঁ কিয়নো 16 চকীয়া গাড়ী অকল অসমৰ পৰাই নহয় গুজৰাট আপোনাৰ ৰাজস্থান আপোনাৰ বিহাৰ এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী আহে সেই 16 চকীয়া গাড়ীখন যদি আজি স্পীড ব্ৰেকাৰ সেউজ লোকৰ স্পীড ব্ৰেকাৰটো যদি ওপৰত উঠি দিয়ে মই 100% মই আজি হেৰি কৰি দিম আপোনালোকক সেইখন যদি খহি নাযায় পিছত নৱৰাজ্যক আপোনালোকে কি কৰিব গতিকে আপোনালোকে অতি সোনকালে